নমস্কাৰ। অসম কেবিনেটৰ পৰা কৰ্মচাৰীসকলৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ তথা অতি সুখবৰ আহি পৰিছে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিনাই এই কেবিনেট বৈঠকৰ পৰা এই দুটা সিদ্ধান্ত আহিছে। প্ৰথম সিদ্ধান্তটো আপোনালোকে নিশ্চয় গম পাইছে যে সেৱাৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গলৈ পদোন্নতি দিয়াৰ প্ৰক্ৰিয়া সুসংগঠিতভাৱে নিৰূপণ কৰাৰ উদ্দেশ্যে কেবিনেটে অসম মাধ্যমিক শিক্ষা প্ৰাদেশিকৃত বিদ্যালয় সেৱা সংশোধনী বিধি 2024 সংশোধনত অনুমোদন জনাইছে। অৰ্থাৎ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলে এতিয়া তেওঁলোকে তৃতীয় বৰ্গৰ কৰ্মচাৰীলৈ চতুৰ্থ বৰ্গত কৰ্মৰত কৰ্মচাৰীসকলে পদোন্নতি লাভ কৰিব পাৰিব। বিশেষতঃ বিদ্যালয় শিক্ষা বিভাগত যিসকল চতুৰ্থ বৰ্গ বা গ্ৰেড 4 কৰ্মচাৰী আছে তেওঁলোকৰ যি তৃতীয় বৰ্গলৈ পদোন্নতিৰ সুবিধা আছিলে সেই ক্ষেত্ৰত যিখন ৰুলছ ফ্ৰেম কৰাৰ ক্ষেত্ৰত সংশোধনী আনিছে। অৰ্থাৎ কেনেধৰণে তেওঁলোকে পদোন্নতি ল'ব পাৰিব তাৰ ব্যৱস্থা তাত উল্লেখ থাকিব আৰু তেওঁলোকে পদোন্নতি ল'ব পাৰিব। আৰু দ্বিতীয় খবৰটো হৈছে যে ৰাজ্যিক কৰ্মচাৰী পেঞ্চনাৰৰ বাবে সুখবৰ। কেবিনেটে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে যি 2% ডিয়াৰনেছ এলাউন্স অৰ্থাৎ বৰ্তমান যি 58% লাভ কৰি আছে, কেন্দ্ৰীয় চৰকাৰে যিহেতু ইতিমধ্যে 60%লৈ বৃদ্ধি কৰিছে, এই 2% বৃদ্ধিত অনুমোদন জনাইছে। আৰু এই DA আৰু DR অৰ্থাৎ ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ তেওঁলোকে জুন মাহৰ পে'মেণ্ট চেলাৰী আৰু পেঞ্চনাৰসকলে পেঞ্চনৰ লগত তেওঁলোকে জুলাইত লাভ কৰিব, অৰ্থাৎ এই মাহৰ পৰাই লাভ কৰিব। কিন্তু এই ক্ষেত্ৰত এৰিয়াৰসমূহ 5 মাহৰ যি এৰিয়াৰ আছে এই এৰিয়াৰসমূহ কেতিয়া প্ৰদান কৰা হ'ব সেই কথা উল্লেখ কৰা হোৱা নাই। পৰৱৰ্তী সময়ত নিশ্চয় সেই বিষয়ে অৱগত কৰিব। মূলতঃ কৰ্মচাৰীসকলৰ প্ৰমোশ্যন গ্ৰেড 4 পৰা গ্ৰেড 3 লৈ আৰু DA ইয়াৰ ক্ষেত্ৰত সুখবৰ